আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰৰ বাবে বিশেষ পদক্ষেপ নেমকেয়াৰৰ চিকিৎসা শিক্ষাৰ ব্যয় বহন কৰিব নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই হাস্পতালৰ CSR ফাণ্ডৰ পৰা আগবঢ়াব এই আৰ্থিক সাহায্য চলিত শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী কৰা হ'ব এই সিদ্ধান্ত সংবাদ মেলত সদৰি কৰিছে নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই বিশেষ অভিযানৰ প্ৰথমগৰাকী শিক্ষাৰ্থী প্ৰিয়ংকুশ বৰাক প্ৰদান কৰা হ'ল 1 লাখ টকাৰ সাহায্য কণ্ঠশিল্পী দীপলিনা ডেকায়ো নেমকেয়াৰ কৰ্তৃপক্ষক আগবঢ়াব সহযোগিতা সংবাদ মেলত উপস্থিত আছিল ডক্টৰ হিতেশ বৰুৱা কণ্ঠশিল্পী দীপলিনা ডেকা আমি এটা কমিটি বনাই দিছিলোঁ সেই কমিটিটোত আছিলে আমাৰ অন্তৰংগ বুলি এটা অনুষ্ঠান NGO তেওঁৰ লগত আমাৰ হস্পিটেলৰ পৰা আমি এজন অবজাৰ্ভাৰ হিচাপত আমি আমাৰ তিনিগৰাকী ডক্টৰক আমি অবজাৰ্ভেশ্যন কৰিবলৈ দিছিলোঁ আৰু সেই মৰ্মে তেওঁলোকে চিকিৎসা ক্ষেত্ৰত কি ধৰণে অৰিহণা যোগাব পাৰিব সেই ক্ষেত্ৰত গোটেইখিনি চাই মেলি চিলেক্ট কৰিলে তিনিজন ল'ৰাক চিলেক্ট কৰিছিলে শেষত তাৰপিছত সকলোতকৈ যিজনে সৰ্বশ্ৰেষ্ঠ হিচাপে সৰ্বশ্ৰেষ্ঠ নম্বৰ পাইছিলে তেওঁকে আমি চিলেক্ট কৰিছিলোঁ আজি সেইজন ল'ৰাক আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেওঁক আজি আমি সামাজিকভাৱে তেওঁক আমি আজিৰ এই দিনটোতে তেওঁক এই যে প্ৰতি বছৰে যে তেওঁক এটা স্কলাৰশ্বিপ দিম সেইটো আমি ডিক্লাৰেশ্যন আজি দিবলৈ ওলাইছোঁ আজি সেইকাৰণে আজি আমাৰ কাৰণে সুখৰ দিন আজি এই দিনটোত আমাৰ লগত দীপলিনা উপস্থিত থকাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমি কিছুমান এনেকুৱা ধৰণৰ সামাজিক কাম ভৱিষ্যতেও আমি কৰি যাম গাঁৱে ভূঞে চিকিৎসাৰ অভাৱত আছে সেই মানুহখিনিকো যাতে চিকিৎসা কৰিব পৰাৰ কাৰণে তেওঁলোকে যে মেণ্টেলি প্ৰিপেয়াৰ্ড হয় যে মানসিকভাৱে তেওঁ প্ৰস্তুত হয় সেইটো উদ্দেশ্য ৰাখিয়ে আমি এই কথাখিনি আগত ৰাখি এনেকুৱা ধৰণৰ উদ্দেশ্য আগত আমি চিলেক্ট কৰিব ওলাইছোঁ বা আমি চিলেক্ট কৰিছোঁ আৰু সেইটোৱে যাতে ভৱিষ্যতলৈ আমাৰ সমাজখনৰ ক্ষেত্ৰত এক দায়বদ্ধতা স্বৰূপে আগবাঢ়ি যাব পাৰোঁ তাৰে উদ্দেশ্য ৰাখি আজিৰ এই সংবাদ মেলখন পাতিছোঁ নেমকেয়াৰলৈ আহিলে আচলতে বেলেগলৈ অহা নিচিনা নালাগে ঘৰখনলৈ অহা নিচিনাই লাগে কাৰণ নেমকেয়াৰৰ প্ৰতিজন কৰ্তৃপক্ষৰ লগতে হিতেশ দা বিশ্বজিৎ দাৰ সৈতে খুব ঘনিষ্ঠ সম্পৰ্ক এই কাৰণে নহয় যে তেওঁলোকৰ কাৰণে ভাল কিবা তেওঁলোকে কৰিছে কাৰণে নহয় প্ৰথম কথা হ'ল যে আজিৰ কথাটো মই পিছত ক'ম প্ৰথমতে ক'ব লাগিব যে যিসকলে ইয়াতে সহায় বিচাৰি তেওঁলোকৰ ওচৰলৈ আহে তেওঁলোকে কাকোৱে নিৰাশ নকৰে প্ৰথম কথা আৰু দ্বিতীয় কথা আজি তেওঁলোকে যিটো আৰম্ভ কৰিছে এজন আৰ্থিকভাৱে খুব সক্ষম নোহোৱা ল'ৰা এজন ছাত্ৰ এজনক শিক্ষাৰ্থী এজনক পঢ়োৱাৰ যি দায়িত্ব লৈছে সেয়া আচলতে মোৰ ক'বলৈ ভাষা নাই কাৰণ সকলোৰে সপোন দেখাৰ অধিকাৰ থাকে প্ৰিয়ংকুশৰো সপোন আছিল চাগে নহয় গতিকে প্ৰথমতে তোমাক ধন্যবাদ তোমাক কংগ্ৰেচুলেশ্যনছ অভিনন্দন তোমাৰ হয়তো সপোনৰ প্ৰথমটো ষ্টেপ আজি পূৰ হৈছে ক্লিয়াৰ কৰিছা কাৰণ মেডিকেল ক্লিয়াৰ কৰাৰ যিটো সুখ সেইটো ময়ো বুজি পাওঁ এইকাৰণে বুজি পাওঁ কাৰণ বহুত কম নম্বৰৰ কাৰণে মেডিকেল ক্ৰেক কৰা নাছিলোঁ মোৰো সপোন আছিল চিকিৎসক হোৱাৰ যি কি নহওক তোমাৰ সপোনটো পূৰ হৈছে আজি আৰম্ভ হৈছে তোমালৈ বহুত অভিনন্দন লগতে খুব ভাল লাগিছে আজি আচলতে কাৰণ আজি গোটেই বিষয়টো খুব ধুনীয়া আজিৰ তাৰিখত সকলোৱে ইমান বেছি নেগেটিভ কথা আলোচনা হয় ছ'চিয়েল মিডিয়াত ক'ৰবাত মানে ভাল কথা আলোচনা খুব কমেই হয় কোনোবাই কাৰোবাক ভালকৈ কৈছে কোনোবাই কাৰোবাক প্ৰশংসা কৰিছে সেই সময়ছোৱাত যেতিয়া এনেকৈ কোনোবা আগবাঢ়ি আহে আচলতে ক'বলৈ ভাষা নাথাকে বহুত ধন্যবাদ হিতেশ দা আৰু মই আজি কিন্তু কথা দিছোঁ যে এই ধৰণৰ পদক্ষেপত মই সদায় চিৰজীৱন মই লগত থাকিম মোৰ ফালৰ পৰা মই যি কৰিব পাৰোঁ যিমানখিনি সামৰ্থ্য আছে বহুত বেছি সামৰ্থ্য মোৰ নাই কাৰণ মই গান গোৱা মানুহ গান গাওঁ ৰাতি গান গাবলৈ যাওঁ অনুষ্ঠান কৰোঁ পইচা দুটামান পাওঁ সেইখিনি পইচাৰে আমি ঘৰ চলাওঁ আমি কাম কৰোঁ গতিকে সেইখিনিয়ে ৰাইজৰ যিখিনি মৰম দিছে সেইখিনিৰে যিখিনি মই পাৰিম সদায় কৰিবলৈ চেষ্টা কৰিম আৰু যেনেকৈ আজি প্ৰিয়ংকুশৰ নামটো বাৰে বাৰে ভুলকৈ কৈছোঁ প্ৰিয়ংকুশ ঠিকেই কৈছোঁ প্ৰিয়ংকুশৰ সপোনটো যেনেকৈ হিতেশ দাহঁতে পূৰ কৰিছে আগলৈ এনেকৈ এটা চেইন তেওঁ হৈছে কেপ্টেইন যেনেকৈ বিশ্বজিৎ দা কৈছে মোৰ ফালৰ পৰা শুভেচ্ছা আছে আৰু আপোনালোকলৈ বহুত ধন্যবাদ সকলোৱে আচলতে খুব
ভাল চিন্তা কৰিব লাগে মানুহে মানুহক যি আচলতে ভূপেন হাজৰিকাই কৈ থৈ গৈছে নহয় জানো গতিকে এই কথাবিলাক আমি চিন্তা কৰি আগবাঢ়িব লাগিব সেইখিনিকে মই কৈ পেলাই মই সামৰণি মাৰিছোঁ বহুত বহুত ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ